পালখিনি মাৰি দিওঁ ব'লক বিষ খুৱাই দিওঁ নেকি বুঢ়াক বিষ খুৱাই দিলে আমাৰ পাপ নহ'ব ওদা মই এটা প্লেনিং ভাবিছোঁ কি শুনক আমাৰ ভুল নাই আমি একো কৰা নাই মই কৰিছ অ পিতাই বন্ধ কৰ মই তোৰ ভৰিত ধৰিছো পিতাই বন্ধ কৰ বোৱাৰী শুনিছা নাই তুমি এইখন ঘৰৰ বোৱাৰী লখিমী বোৱাৰী এইখন ঘৰৰ উজ্জ্বল নক্ষত্ৰ যাব ৰ'দ মই বৰ ভাল দেখা নাই কিন্তু সকলো কথা খা দেই বল ককাইদেউ মোক চুৰ বুলিও কৈ থৈ গ'ল আৰু ইমান সন্দেহটো চালে কেছটো কি মই যে বাকচটো নিয়া ধান্দা কৰিছো খবৰ পাইছিলো গ'ল ৰবা ঢিলা কৰি দিওঁ ৰবা নকৰিব আকৌ আহি গ'লে কি হ'ব দিয়া তাইতো তাইতে থাকক দা পাৰা নাই হা কণ্টিলো কি জীৱন ধাৰণ কৰিব লগা হ'ল মই বল 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 এইটো 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 দাং দাং কঁকালত ধৰ বল 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 ধৰিবি বল পিতা পিতা মই মৰি থাকিম মই মাৰিবলৈ খোজ কঢ়োৱা নাই জীয়াবলৈহে খোজ কঢ়াইছো এইবিলাক একো নকৰিলেহে তই মৰিবি বল 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 কণ্টিলো মোৰ কি অৱস্থা হলা এই ধনে কিংকে বুকু পিন্ধে ঘূৰি ফুৰিছিলো আজি দ্ৰুপদীৰ দৰে বস্তু হৰণৰ ভয়ত থাকিব লগা হৈছে কষ্ট হৈছে ন দাদা বহুত কষ্ট হৈছে মোৰ নাকান্দিব নাকান্দিব কি কৰো মই এতিয়া তুমিয়ে কচোন মোক গোটাই ভয়ে খেদি ফুৰিছি ভয় অ কিহৰ ভয় দাদা এতে এগিলা খুলি পৰিব বুলি ভয় আৰু এটা মই কিবা কাৰণত যদি সেই মস্ত ধুমা মানুহটো মোৰ ওপৰত যাইতে পৰে আইছ তুমি পিন্ধি চালি গম পালা হয় ইনকে কৈ না হয় ঘূৰি ফুৰাটো কম টান কথা কি যে কয় ইমান মৰম লাগিছে আপোনাক এনেকে থাকিব ছোৱালী মানুহ সদায় এনেকে আবৈ খাবৈ থাকিব লাগে এনেকে থাকিব এনেকে থাকিব তুমি মোক কিবাকে বাচে দা মই আপোনাক বচাব পাৰো কিংকে হা ইতে বাচে দা মোক ইতে বাচে দা তুমি দেখোন নৰ্মেল খোজকাঢ়ি গলা এই ধৰি দেখিছে আকৌ টান মাৰি থৈছে মাজে মাজে বেয়া হয় উপায়টো শুনক মই বঢ়িয়াকে বুজাই দিছো আপোনাক আপুনি চিন্তা নকৰিব কি বুলি যে তোমাক ধন্যবাদ দিম কণ্টিলো এসোপা ত্যাগ কৰিব পাৰিলি এসোপা কাৰণে মই এতিয়া কিংকে হাগু কিংকে মোৰতো চিন্তা হৈ গৈছে মই কোৱাটো কৰক আপোনাৰ চব টেনচন ফ্ৰী হৈ যাব হ'ব দা মই গৈ থাকো ঔষধৰ টাইম হৈছে মই ঔষধটো খাব লগা হৈছে বাপ্পা ঐ কণ্টিলৈ বাচালিয়ে বাচ আৰু মোক প্ৰভু পিতা আজি তই মোক ভাল দৌৰালি দেই আজিৰ পৰা মই দৌৰিব নাযাওঁ আজি আৰম্ভ কিবা লাগিলে বোৱাৰীক কবি মই 2 ঘণ্টামান শুই দিওঁ এতিয়া দৌৰি আহি শুলে কেনেকে হ'ব এতিয়া ধোঁতৰ পচলা কৰিবা এইডাল চিঠি
হৰকান্ত ব'ল শেষ কৰি দিলে কি হ'ল? মান সন্মান সকলো শেষ কি হ'ল কি হ'ল মানে সকলো শেষ হৈ গ'ল আৰে কি হ'ল ক তোক কি হ'ল শেষ হৈ গ'ল হেৰ কি হৈছে নকওঁ কিয় আমাৰ বংশত নোহোৱা ঘটনা এটা ঘটিল হেৰ বংশত কি হোৱা নাই বোৱাৰী পলাল হে তই কি ক ইয়াতে আছে বাথৰুমত আছে এই বাথৰুমত নাই ৰাজস্থান পালেগে এতিয়া ৰাজস্থান ৰাজস্থান পালেগে এতিয়া এখন চিঠি চিঠি দি থৈ গৈছে কি হ'ব চাওঁ মান সন্মান সকলো ৰাজস্থান পালে কি হৈছে নো বৰ্তা কি হৈছেনো কি হৈছে চাওঁ কি হৈছে কি হৈছে তুমি যে ৰাজস্থান যাব মোক মোৰ ঘৈণী পলাই গ'ল কি হ'ব এতিয়া কি হৈছে কি হৈছে ভালকে বুজাই কওকচোন কি হৈছে নো বুজাই ক'বলৈ কিটো আছ কি হৈছে কওকচোন কওক বোৱাৰীজনী পলাল ৰাজস্থানলৈ গ'ল তই বুজিছনে তহঁতকেইটা ক'ত আছিলি কপালত এইটো কি কি নহয় এইটো মানে ঘটনাটো কি আজি চন্দনৰ ফটা নাছিল এই টিপ ফটা এটা পালো সেইটোৱে লগাই দিছো সেইটো বাদ দিয়ক আচল কথাটো কওক পলাল গ'ল গুচি গ'ল কথাটোৱে হ'ল পলাল বৰ ডাঙৰ কথা হৈ গ'ল নহয় অথলে গ'ল এই চুৰ চকাটো নহয় নে এইটো কণ দিলো পিতাই দিলোঁ বোৱাৰী আমাৰ ইয়াতে আছে ইয়াতে আছে নাই আমাৰ বাউণ্ডৰীতে আছে ৰাজস্থান পালে নাই চিঠিত লিখি দিছে ৰাজস্থান গুচি গ'ল নাই বোৱাৰী ৰাজস্থান পোৱা নাই বোৱাৰী ক'ত আছে ৰাজস্থান পালেগে তহঁতৰ মতে ৰাজস্থান মোৰ মতে এখন হিন্দুস্তানতে আছে চাই থাক বোৱাৰী কেতিয়া উলিয়াব বৰ্তা বৰ্তা আপুনি মোৰ জীৱনটো চেছ কৰি দিব এইটো প্লেনিং কৰিছে মই আগতে কিয় হোৱা নাছিলা ভাল লাগে আপোনাৰ এই বুঢ়া কি কোনে ঠিক নাই ভগৱান বচোৱা মই চব গম পাই আছো কোনে ছোৱালী চুৰ কৰিছে মোৰ নজৰত আছে উলিয়াই আছো ৰ বৰ্তা কলৈ যায় বৰ্তা মই মুঠতে মই ঠিক ধৰিছো মোক চকুত ধৰি দিব এইবিলাক আপুনি কি বিচাৰি আছে এই বোৱাৰীজনী খাই চুৰ চকুৱাতে কিবা এটা কৰিলে চাব দে বুঢ়াই ভাবিছে নহয় তাৰমানে বৰ্তাই ভাবিছে আমাৰ যে মালিক খুৰা খুৰী মই বোলে পলুৱাই আনিছো তই নিজে কচোন সেই বুঢ়ীজনী মই কোন বুঢ়ী মই বুঢ়া আছো নেকি কি ফাল্টু কথা কবাইছ ৰ'বাচোন ৰ'বা বোৱাৰীজনীৰ নাম লওঁতে তুমি জাঙুৰ খাই উঠিলা কেলে নহয় মানে সেই বৌ খুৰীক মই চিনি পাওঁ না বেছি বয়স নাই কমলীয়া হৈ আছে বয়স হোৱা নাই কুমলীয়া বোৱাৰী কথাটো এইটো এইখন ভৰিয়ে উঠাই নিব নোৱাৰে হয়ো দে হেৰা দিনকাল বৰ ভাল নহয় বুজিছানে আজিকালি বোৱাৰী মানে যিহেৰে ৰূপ এই বাটে ঘাটে হেৰি মোবাইলত ৰীল বনাই সন্দেহো হয় নহয় কিহত যে আহি সোমালোহি মই ৰ সুন্দৰ গ'ল বোৱাৰী ৰাজস্থানৰ ফালে গ'ল চাগে বুজিছে গেল চাগে গেল মুক্তি পালো বাপ্পা ঐ ৰাস্তা দক্ষিণ নাই কিবাকে গুচি যাক মই বোৱাৰীটো যাব লাগে বাপৰে বাপ প্ৰভু আছো আৰু বুজিছা চব্জি কাটি আছো পিতাই আহিছে নহয় তেখেতৰে যত্ন লৈ আছো কি কৰিবা আৰু আজি মাংস খাচী একদম লোকেল তুলতুলীয়া আচ্ছা পিছত ফোন কৰি আছো তোমাক দিয়া তাৰ হাঁহিছা ঘৈণী এজনী নাই আৰু তেওঁ মাংস বনাইছে তাৰ হাঁহিছা ফূৰ্তি লাগিছে পাৰিলে পাক নাচ